মাৰ্জিনটো এতিয়া নকওঁ, কাৰণ যদি কম মই কোৱাতকৈ যদি বেছি হৈ যায় আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে বেয়া পায়, কিন্তু খুব কমফৰ্টেবলি আৰু খুব ভাল মাৰ্জিন লৈ পেলাই মই নিউ গুৱাহাটী সমষ্টিত জিকিব পাৰিম, মই এইটো খুব দৃঢ় বিশ্বাসী। আজি ভিডিঅ' কনফাৰেন্সো আছে আপোনালোকৰ? আজি আমাৰ চাওক, ভাৰতীয় জনতা পাৰ্টিত নিৰ্বাচন প্ৰক্ৰিয়াৰ লগে লগে সাংগঠনিক প্ৰক্ৰিয়া চলি থাকে। আজি আমাৰ ইয়াৰ পিছতে আমাৰ যি মণ্ডল আৰু বুথ পৰ্যায়লৈকে আমাৰ প্ৰশিক্ষণ হ'ব, তাক লৈ পেলাই আমাৰ মাননীয় ৰাজ্যিক সভাপতি মহোদয়ৰ উপস্থিতি তাৰ এখন সভা অনুষ্ঠিত হৈছে। পৰৱৰ্তী সময়ত 3টা বজাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এখন সভা আমাৰ কেণ্ডিডেটসকলৰ লগত কৰিব। চ' পাৰ্টি বিজেপি ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, বিজেপিৰ সংগঠন, আৰু সেইকাৰণে আজি আমাৰ যিটো উত্থান, এই উত্থানত আমাৰ সংগঠনে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ 31,486 বুথত আমাৰ পৃষ্ঠা প্ৰমুখলৈকে আমাৰ এইবাৰ সকলো কাৰ্যকৰ্তাই কাম কৰিছে। তাৰ লগে লগে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কেন্দ্ৰীয় চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰ প্ৰত্যেকটো কাম কাজ, অৰ্থাৎ এপিনে ডেভেলপমেণ্ট, তাৰ লগে লগে আমি আমাৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে, জাতি মাতি ভেটিৰ ৰক্ষাৰ কাৰণে আমাৰ চৰকাৰে যিমানখিনি কাম কাজ কৰিছে, এই সকলোখিনিক লৈ পেলাই অসমৰ ৰাইজৰ আশীৰ্বাদ আছে। তাৰে প্ৰতিফলন আমি ইতিমধ্যে দেখা পাইছোঁ, আৰু আমি অত্যন্ত আত্মবিশ্বাসী আৰু যে অহাকালি কেৱল সময়ৰ এইটো অপেক্ষা, খুব লাৰ্জাৰ মেণ্ডেট লৈ হয়তো সকলো ৰাজনৈতিক অভিলেখ ভংগ কৰি আমি ভাৰতীয় জনতা পাৰ্টি আৰু NDA চৰকাৰ এবাৰ আমি অসমত আকৌ এবাৰ পুনৰাই হ'ব। বিৰোধী কিন্তু তেওঁলোকে একলগ হৈছে, কালি ভোজ ভাতো খাইছে, তেওঁলোকে প্ৰি পাৰ্টি কৰিছে। চাওক, এতিয়াতো অকল 4-5জন মানুহে ভোজ ভাত খালে আনন্দ নাহে নহয়, হয়নে নহয়? গতিকে তেওঁলোকে ভোজ ভাত খাব পাৰে। যিটো বিৰোধী দলে আপাৰ আছামত এখন জিলা পৰিষদ জিকাব পৰা নাই, যিটো বিৰোধী দলক মইতো আপোনালোকৰ জৰিয়তে মই বিৰোধী দলক মই আহ্বান জনাইছোঁ যে কাইলৈ ৰিজাল্টটো যাব দিয়ক, তাৰপিছত আপোনালোকে 5টা সমষ্টি আপোনালোকে চিলেক্ট কৰি দিয়ক। অসমৰ 126টা বিধানতে এইকেইটা সমষ্টিত আমাৰ কিমান সাংগঠনিক গাঁথনি আছে, আমাৰ বুথ সভাপতি পৃষ্ঠা প্ৰমুখলৈকে, ধৰক ছাপ'জ মোৰ 35 নং নিউ গুৱাহাটী বিধানসভা সমষ্টি, আমাৰ 219টা বুথ আছে, আমাৰ বুথ সভাপতি আছে, পৃষ্ঠা প্ৰমুখলৈকে আছে। আচলতে নিৰ্বাচন কেৱল ছ'চিয়েল মিডিয়া বা মিডিয়াত নহয়, নিৰ্বাচনৰ কাৰণে যেনেদৰে ছ'চিয়েল মিডিয়াৰ গুৰুত্ব আছে, তাৰ লগে লগে আটাইতকৈ গুৰুত্বপূৰ্ণ সাংগঠনিক বিস্তাৰ। যাৰ সংগঠন আছে, যোন পাৰ্টীৰ কাৰ্যকৰ্তা আছে, সেই পাৰ্টীয়ে জিকে। গতিকে আপোনালোকে কাইলৈ পৰাতো তেওঁলোকে আকৌ এটা পুৰণা গান গাবলৈ আৰম্ভ কৰিবই, মই আজিয়ে কৈ দিছোঁ, তেওঁলোকে পুৰণা গান গাবলৈ আৰম্ভ কৰিবই, ইতিমধ্যে তেওঁলোকে সেইখিনি আৰম্ভ কৰিছেই। গতিকে প্ৰথম কথা, তেওঁলোকক মই প্ৰত্যাহ্বান জনাম, অহা কাইলৈৰ পিছত তেওঁলোকে এখন বুথ সভাপতি তেওঁলোকে পেৰেড কৰক, আমি আমাৰ বুথ সভাপতি পেৰেড কৰিম, 10টা সমষ্টি তেওঁলোকে চিলেক্ট কৰি লওক, আমি আমাৰ কাৰ্যকৰ্তা পৃষ্ঠা প্ৰমুখলৈকে পেৰেড কৰাওঁ। গতিকে যিটো দলত আচলতে মোৰ দেখি বেয়া লাগিছে, এইবাৰ বহু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ লগত ঘূৰিবলৈ কাৰ্যকৰ্তা নাইকিয়া, মানে ক'ব নাপায় যে পইচা দি মানুহ আনিব লগা হৈছে। মোৰ হাতত প্ৰমাণ আছে, কিন্তু মই নকওঁ সেইখিনি কথা, কাৰণ মোৰ বিৰোধী দলৰ প্ৰতি সন্মান আছে, আৰু মই বিৰোধী দলকো খুব যথোপযুক্ত আমি সন্মান দি পেলাই আমি গণতন্ত্ৰক আমি আগবঢ়াই লৈ যাব লাগিব। গতিকে আজিৰ দিনত মই কংগ্ৰেছকো অনুৰোধ জনাম যে প্ৰথম কথা, নিৰ্বাচনী ফলাফল যিয়ে হওক নহওক, আমাৰ যিবোৰ গণতান্ত্ৰিক অনুষ্ঠান, আমাৰ যিটো সাংবিধানিক প্ৰক্ৰিয়া, কাৰণ আজিৰ দিনত ৰাহুল গান্ধী ডাঙৰীয়া ইণ্ডিয়াৰ যিটো কনষ্টিটিউশ্যনেল ছিষ্টেমৰ আটাইতকৈ বিগেষ্ট থ্ৰেট হিচাপে পৰিগণিত হৈছে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ। গতিকে আমাৰ যিবোৰ গণতান্ত্ৰিক সংস্থা আছে, যিবোৰ গণতান্ত্ৰিক সংস্থাৰ কাৰণে গোটেই ভাৰতবৰ্ষই পৃথিৱীত এক সুকীয়া আৰু বিশিষ্ট স্থান অধিকাৰ কৰি আহিছে, গতিকে গণতান্ত্ৰিক সংস্থাসমূহৰ প্ৰতি আপোনালোকে সন্মান প্ৰদৰ্শন কৰক। আনকি কংগ্ৰেছ দলৰ অধীৰ ৰঞ্জন চৌধুৰীয়েও মানে এইবাৰ বেংগল ইলেকশ্যনত ইলেকশ্যন কমিশ্যন আৰু CRPFৰ ভূমিকা প্ৰশংসা কৰিছে বেংগল ইলেকশ্যনত। গতিকে মই কংগ্ৰেছ দলক আহ্বান জনাম যে গণতান্ত্ৰিক সংস্থাসমূহৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আপোনালোকে লাগিলে বিৰোধী দলেতো হ'ব লাগিব। কংগ্ৰেছৰ ভাগ্যত এইবাৰ আৰু শাসক দলৰ ভূমিকা নাথাকে, আৰু কেতিয়াও লাহে লাহে কংগ্ৰেছ দল বিৰোধী দলৰে, মানে বিৰোধী দলৰ উদাহৰণ কোন, কংগ্ৰেছ বুলিয়ে প্ৰমাণিত হ'ব। গতিকে আপোনালোকে বিৰোধী দলৰ ভূমিকাটো যাতে ভালদৰে পালন কৰে, তাৰ কাৰণে